দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত 28 গৰাকী যাত্ৰীৰ মৃত্যু চিয়া সম্প্ৰদায়ৰ মুছলমান লোকক ধৰ্মীয় ৰীতি পালনৰ বাবে ইৰাকলৈ কঢ়িয়াই লৈ যোৱা এখন বাছ বুধবাৰে মধ্য ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত কমেও 28 গৰাকী পাকিস্তানী তীৰ্থযাত্ৰী নিহত হয়। এই দুৰ্ঘটনাটোত আন 23 গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ভিতৰত 14 গৰাকীৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে। বাছখনৰ সকলো যাত্ৰী পাকিস্তানৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইৰাণৰ ৰাজধানী তেহৰানৰ পৰা প্ৰায় 500 কিলোমিটাৰ দক্ষিণ-পূবত তাফত চহৰৰ বাহিৰত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাছখনত মুঠ 51 গৰাকী যাত্ৰী আছিল। ইৰাণৰ চৰকাৰী দূৰদৰ্শনে এই দুৰ্ঘটনাটোৰ কাৰণ হিচাপে বাছখনৰ ব্ৰেক বিফল হোৱা আৰু চালকৰ অমনোযোগিতাক দোষাৰোপ কৰে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।